তো হাই ফ্ৰেণ্ডছ, কি খবৰ সকলোকে স্বাগতম মোৰ এটা নতুন এপিচোডলৈ। তো আজি মই আপোনালোকক মোৰ নাৰ্চাৰীখন দেখাম। তো পুলিখিনি কিমান ডাঙৰ হৈছে, কেতিয়া পুলি পচাইছিলোঁ, পেকেটত কেতিয়া দিছিলোঁ, তো কেনেকৈ যত্ন ল'ব, কেনেকৈ কি কৰিব, কি কৰিলে বেছি গ্ৰ'থ হ'ব। এইখিনি দেখা পাইছোঁ, এইখিনি ৰঙা চন্দন, এইখিনি হৈছে ৰঙা চন্দন, এইখিনি মাজে মাজে এইখিনি কমলা পুলি আছে। তাৰপিছত আপোনাৰ এইখিনি বগা চন্দন হৈছিলে, তাৰপিছত এইখিনি আকৌ ৰঙা। তো মই আপোনালোকক ৰঙা চন্দনৰ গ্ৰ'থটো দেখাওঁ, কিমান দিনত হৈছিলে আপোনালোকক দেখাই আছোঁ। এইখিনি চাওক, তো গ্ৰ'থটো এইটো চাব পাৰে আপোনালোকে, এইটো চাওক, এইটো গুৰিটো দেখিছে কিমান যথেষ্ট মোটা হৈছে। এইটো মোটামুটি এইটো পুলি চাওকচোন, এইটো মোটামুটি 1.5 ফুট হৈ যাব, 1.5 ফুট হৈ যাব, মানে মেক্সিমাম এইটো চাইজৰে হৈ গ'ল। বাকী কিছুমান সৰু সৰু হৈ আছে বাৰু, এইবিলাক সৰু সৰু হৈ আছে বাৰু। এইটো চাওক, এইটো এটা খুব ভাল পুলি। তো ইয়াৰ গুৰিটো দেখিছে, যথেষ্ট মোটা, খুব ভাল হৈছে একদম। আৰু এটা দেখাইছোঁ, এইটো চাওক, এইটো দেখিছে, এইটো ইয়াৰ গুৰিটো চাওক, গুৰিটো চাওক, যথেষ্ট খুব ধুনীয়া স্বাস্থ্য হৈছে পুলিটো। এইটো মোটামুটি এইটো 1.5 ফুট নহ'ব, 3-4 ইঞ্চিমান কমিব চাগে। এইটো দেখিছে, তো মেক্সিমাম এইটো চাইজৰে হৈছে। এইটো লাইনত এইখিনি পুলি লগাইছিলোঁ আপোনাৰ মাৰ্চ মাহত লগাইছিলোঁ, মাৰ্চ মাহৰ মানে ফাৰ্ষ্ট উইকত লগাইছিলোঁ। তো মাৰ্চ, এপ্ৰিল, মে', জুন, 4 মাহ, তো 4 মাহতে ইমানখিনি হৈছে। কিন্তু এটা বস্তু, ৰঙা চন্দনৰ গ্ৰ'থটো জল্দি হয়, মানে খুব জল্দি হয়। ই অলপ ৰ'দ পাব লাগে, আৰু যদি ৱাটাৰিং কৰি থকা হয় ৰেগুলাৰলি, ৰাতিপুৱা আৰু ভাটিবেলা, তো তেতিয়াহ'লে গ্ৰ'থটো খুব জল্দি হয়, ধুনীয়াকৈ বাঢ়ে। কিন্তু তাৰ তুলনাত বগা চন্দনটো সিমান আপোনাৰ গ্ৰ'থ নহয়। ৰঙা চন্দনটো যিমান জল্দি গ্ৰ'থটো হয়, তো বগা চন্দনটো চাওক, এইখিনি চাওক, তো ছেম একেলগে এইখিনি পচাইছিলোঁ, চাওকচোন কেনেকুৱা হৈ আছে। এইখিনি ৰৈ গৈ আছে, ফচি আছে, মানে চাওক এইটো কিমান বাৰু হৈছে চাওকচোন। ইয়াত মই হোষ্ট প্লান্টটো দিয়া নাই, ইয়াতে আচলতে হোষ্ট প্লান্ট দিব পাৰে। হোষ্ট প্লান্টটো আচলতে আপোনালোকে দেখে যে ৰঙা ৰঙা, তো সেইটো বিশল্যকৰণী বুলি কোৱা হয়। তো সেইটো আপোনালোকে দিব পাৰে। হোষ্ট প্লান্টটো দিলে অলপ নিউট্ৰিশ্যন পায়, সেই হোষ্ট প্লান্টটোৰ পৰা অলপ নিউট্ৰিশ্যন টানিব, মানে তেতিয়া অলপ গ্ৰ'থ হোৱাত মানে সহায় কৰে। তো সেইটো ল'ব পাৰে আপোনালোকে। তো এইটো মোটামুটি 4 মাহত এইখিনি আহিছে মাত্ৰ, 5 ইঞ্চি হ'ব আৰু। তো আৰু 4 মাহত 5 ইঞ্চি ধৰিছোঁ, আৰু 4 মাহৰ ভিতৰত 1 ফুট হ'ব চাগে আৰু। কিন্তু এই বগা চন্দনখিনি 1 ফুট হোৱালে ৰঙা চন্দন 3 ফুট হৈ যাব। ৰঙাখিনি চাওক, এই ৰঙাখিনি চাওকচোন কিমান বাঢ়ি গ'ল দেখিছে। এইখিনি ৰঙা, যিমানখিনি ডাঙৰ ডাঙৰ দেখা পাইছে এইখিনি চব ৰঙা হয়, মাজতে এইখিনি হ'ল বগা, এইখিনি ৰঙা। চাওক কিমান ধুনীয়া স্বাস্থ্য দেখিছে, একদম হেল্ডি পুলিখিনি। এইখিনি বগা, এইখিনি তো গ্ৰ'থটো জল্দি কৰিবলৈ আপোনালোকে যেতিয়া বিপিত মাটি দিয়ে, বিপিত মাটি দিওঁতে অলপ শুকান গোবৰ মিলাব পাৰে। নিউট্ৰিশ্যন থাকেতো শুকান গোবৰত, তো পুলিটো গ্ৰ'থ হোৱাত অলপ হেল্প কৰিব। খালী মাটিতো দিব পাৰে, অলপ গোবৰ দিলে ভাল, আৰু অলপ বেছি গ্ৰ'থ হ'ব গোবৰ দিলে। আৰু ৱাটাৰিং কৰাটো একদম মানে মেণ্ডেটৰী। আপুনি একদম আৰ্লি মৰ্ণিং, ৰাতিপুৱা এবাৰ পানী দিব লাগিব ভালদৰে, যাতে পুলি বেগৰ যিখিনি মাটি আছে একদম তললৈকে ভিজি যায়। তো তেনেকুৱা ধৰণে আপোনালোকে পানী দিব লাগিব, আৰু পাছবেলা বেলি ডুবোৱাৰ পাছত। তো এনেকৈ ৰেগুলাৰলি কৰি থাকিলে গ্ৰ'থটো ভালকৈ হয়, আৰু জল্দি বাঢ়ে মানে। তো এইখিনিয়ে আৰু আপোনালোকক, তো আজিৰ ভিডিঅ'টোত এইখিনিয়ে। আকৌ এটা নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে, তো আজিৰ ভিডিঅ'ত এইখিনিয়ে। আকৌ এটা নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিৰ এই এপিছ'ডটোৰ পৰা মই বিদায় লৈছোঁ। থেংক ইউ। জয় আই অসম।